সেইকাৰণে তেওঁৰ নামটো পৰীক্ষিত। গৰ্ভতে তেওঁ পৰীক্ষা কৰিছে প্ৰভু ভগৱন্তক শৰীৰে গৰ্ভত তেওঁ দেখা পাইছে। ব্ৰহ্মস্তৰ পৰা ব্ৰহ্ম বানৰ পৰা তেওঁ প্ৰভু ভগৱন্তই গৰ্ভতে ৰক্ষা কৰি আহিছে। আৰু আজি সেই গৰ্ভৰ ৰক্ষা কৰা প্ৰভু ভগৱন্ত কৃষ্ণক ধ্যান কৰি থকা এজন ভকতক এনে কাম মই কৰিব নালাগিছিল। নিশ্চয় মই জানিছোঁ ইয়াৰ মোৰ কিবা এটা অপৰাধ হৈছে। আৰু এই অপৰাধৰ কাৰণটোনো কোন, কি কাৰণে হৈছে, এই কথাষাৰ তেওঁ মনতে আলোচনা কৰিছে বা ঘৰত ভাবিছে। মনত মনন্ত ৰাজা বশীৰ অধুমুখ কৃষ্ণক ধ্যানন্দ মুনি পৰম নিষ্পাপ তাহান কাণ্ডত দিলো মই মৰাশা। প্ৰভু ভগৱন্ত কৃষ্ণক আৰাধনা কৰি থকা এজন ভকতৰ কাণ্ডত মই মৰাশা পাৰি দিছোঁ। এটা বিপৰ্যয় কৰিলোঁ, যিটো বিপৰ্যয়ৰ কাৰণে কি হ'ব বুলি কৈছে। আৰু কি কৰিলোঁ, ঈশ্বৰকো অৱহেলা কৰিলোঁ, লগতে হৈবেক আপদ জানো অচিৰকালতে। যিহেতু ভকতৰ ওপৰত যেতিয়া অত্যাচাৰ কৰিলোঁ, ভকতৰ ওপৰত যেতিয়া প্ৰভাৱ বিস্তাৰ কৰিলোঁ, নিশ্চয়কৈ কিন্তু অচিৰকালতে মোৰ জীৱনত প্ৰমাদ আহিব বা আপদ আহিব। আমি চৌপাশত দেখিছোঁ ভকতে কিন্তু ক্ষমা কৰিব পাৰে। ক্ষমা যদি নাথাকিলেহেঁতেন, ক্ষমা যদি নহ'লেহেঁতেন, পৃথিৱীত ধৰ্ম বৰ্তি নাথাকিলেহেঁতেন। কাৰণ ইতিমধ্যে তিনিটা যুগত তিনি পদ ভৰি গুচিয়ে গৈছে। শেষত মাত্ৰ সত্য পদটো ৰৈ আছিল। আৰু সেই মতটো পৰীক্ষিত আহি পাইছে। পৰীক্ষিত সেই কলিৰ প্ৰভাৱৰ পৰা ধৰ্মৰ চাৰিটা আকৌ জোৰাইছে। গতিকে সত্য, শৌচ, ক্ষমা, দয়া, এই চাৰিটা বস্তু যেতিয়ালৈকে সমাজত বৰ্তি থাকিব, তেতিয়ালৈকে ধৰ্ম ৰৈ থাকিব। ক্ষমা কোনে কৰিছে? ক্ষমা দ্ৰৌপদীয়ে কৰিছে। কেনেকৈ ক্ষমা কৰিছে? তেওঁৰ পুত্ৰৰ শিৰচ্ছেদ কৰি দিয়া সেই আততায়ীজনকো গৌতমীৰ পুত্ৰ অৰ্থাৎ গুৰুপুত্ৰ বুলি ক্ষমা কৰিছিল। সেইকাৰণে দ্ৰৌপদীক ভকতৰ শাৰীৰত অনা হৈছে। আৰু যিহেতু পৰীক্ষিতো এজন ভকত, সেইকাৰণে সেই ভকতজনে অকণমান সময়ৰ কাৰণে কাৰোবাৰ প্ৰভাৱত পৰি কিবা এটা বেয়া কাম কৰাৰ লগে লগে তেওঁৰ মনত অনুশোচনা কৰিছে। আৰু অনুশোচনা কৰাৰ লগে লগে তেওঁ আকৌ চিন্তা কৰিছে যে ধিক ধিক মুনি মুক বুলি কৰন্ত বিলাপ, যেন লাগে এফালে পলুক পাপ মূৰ আওৰ যেন নকৰোঁ ইমত পাপ ভূৰ। যি প্ৰমাণ হ'ব লগা আছে এতিয়াই হওক, আৰু যাতে আৰু আমি প্ৰমাণৰ ভাগি হ'ব নালাগে, সেই বুলি তেওঁ নিজে পাপৰ প্ৰায়শ্চিত্ত ল'বৰ কাৰণে সাজু হৈছে। সেইকাৰণে নিজে প্ৰাৰ্থনা কৰিছে। কি বুলি প্ৰাৰ্থনা কৰিছে? অসাৱনহে পৰম প্ৰসাদ কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাৱ জানো চাবি ফলে মৰো ভিতৰ সম্প্ৰতি সাপ চলে উপজাইলে মূৰ বীৰপতি। প্ৰভু ভগৱন্তৰ কৃপা আছে। প্ৰভু ভগৱন্তৰ ইচ্ছা কৰি মোক সাপটো দিয়াইছে। কি কাৰণে সাপটো দিয়াইছে? যে মই সংসাৰৰ মায়াৰ মাজত সোমাই পেলাই প্ৰভু ভগৱন্তক পাহৰিব লাগিব। জানোচা বিফলে মোৰ ভিতৰৰ সম্পত্তি, সাপ চলে উপজাইলে মূৰ বীৰপতি। সেইকাৰণে কৈছে সাপ নোহে এইটো মোৰ পৰম প্ৰসাদ। মই যি সাপ পাইছোঁ বুলি কৈছে, এই সাপ আচলতে পৰম এক প্ৰসাদ। আৰু সেই প্ৰসাদ প্ৰভু ভগৱন্ত কৃষ্ণৰ যোগেদিহে আহে। এতিয়া আমাৰ সমাজত দেখোঁ কেতিয়াবা কিছুমান ঘৰত বহুদিন ধৰি নামো নকৰে, পাঠো নকৰে, কিন্তু যেতিয়া কাৰোবাৰ কাম নৰিয়া হয় তেতিয়া কিন্তু নাম পাঠ আগ কৰে।
তেতিয়া আমি ক'ব পাৰোঁ নেকি যে নাম আৰু পাঠৰ কাৰণে প্ৰভু ভগৱন্তই তেওঁক নৰিয়া কৰিয়ে দিছে? বা ঘৰখনলৈ কিবা অমংগল নহ'লে মানে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰাৰ কথা কিন্তু নাভাবে। সেইকাৰণে কোৱা হৈছে যে সমস্তখিনি প্ৰভু ভগৱন্তৰ কৃপাত হৈছে। প্ৰভু ভগৱন্তই আপোনাৰ ঘৰখনত নাম পাঠৰ ব্যৱস্থা কৰাৰ কথা ভাবিছে। সেইকাৰণে ঘৰখনলৈ আপোনাৰ আপত নামি আহিছে, আপত নমাই দিছে। সেই ব্যৱস্থা নহ'বৰ কাৰণে কিন্তু ঘৰখনত সেইকাৰণে সদায় আপত অমংগল বিপৰ্যয় এইবিলাক নহ'বৰ কাৰণে সদায় নিত্য নৈমিত্তিকভাৱে এই ব্যৱস্থাবিলাক কৰিব লাগে। কিন্তু আমাৰ সমাজত হয় কি, কিবা এটা নোহোৱালৈকে নকৰে, আৰু যেতিয়া কিবা এটা হয় তেতিয়াহে কিন্তু নাম বা পাঠ বা কিবা এটা ব্যৱস্থা কৰিবৰ কাৰণে ব্যৱস্থা কৰে। সেইকাৰণে সেইটো কিন্তু হ'ব নালাগে। আৰু যদি সেইটো হয় তেতিয়া আমি ভাবিম যে আপোনাৰ ঘৰখনত যদি কিবা অপায় অমংগল হৈছে তেন্তে প্ৰভু ভগৱন্তৰ কৃপা, প্ৰভু ভগৱন্তই ভাবিছে যে আপোনাৰ ঘৰখনত নাম আৰু ভকতৰ আগমন ঘটক। ঘৰখনক শুদ্ধ কৰিবৰ কাৰণে এই শুদ্ধ ব্যৱস্থাটো আপোনাৰ ঘৰখনত সদায় লাগিব। কি শুদ্ধ ব্যৱস্থা? যে যিখন ঘৰত আজি বহু ঘৰ দেখিছোঁ, যিবিলাক ঘৰ ডাঙৰ ডাঙৰ দালান বনাইছে, অট্টালিকা বনাইছে, কিন্তু প্ৰভু ভগৱন্তৰ জেগাডোখৰ ৰাখিবৰ কাৰণে অকণমান ঠাইৰ অভাৱ হৈছে। গুৰু আসনখন তেওঁলোকৰ ঘৰত নায়েই। কিবা কাৰণত যদি অকণমান কীৰ্তন বা ঘোষা জেগাখনত থৈছে, তাকো তেওঁ চুকত অকণমান ব্যৱস্থা কৰি ৰাখিছে। সেইটো হ'ব নালাগে। যদি এখন ঘৰত, যিখন ঘৰত গুৰু আসন নাই, সেই ঘৰখনেই হৈছে মুণ্ডবিহীন এখন শৰীৰৰ দৰে। মুণ্ডবিহীন শৰীৰটো যেনেকুৱা তেনেকুৱা। গতিকে আমাৰ ঘৰখনত যদি আপুনি সমস্ত অকল্যাণ, সমস্ত দুখ দুৰ্গতি বা পৰিত্ৰাণ পাব বিচাৰিছে, তেন্তে ঘৰ এখনত কিন্তু আপুনি এই ব্যৱস্থাটো কৰিব লাগিব। আৰু গুৰুজনে তাৰ ব্যৱস্থা কৰি ৰাখিছে। যে লিখিছে গুৰুজনে, কি বুলি লিখিছে? যি ঘৰখনত পৰম বৈষ্ণৱ সাধুৰ সং ইত্যাদিবিলাক নাই, অকৃষ্ণ নাম কীৰ্তন নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ হিতুৱাতি, অযোগ্য নহি থাকিলে যদি আপোনাৰ ঘৰখন বনাইছে য'ত কৃষ্ণৰ কথা আলোচনা হোৱাই নাই, কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকত বৈষ্ণৱৰ য'ত যদি আগমন ঘটা নাই, সেইখন ঘৰ কিন্তু গৃহ বুলি কোৱা নাই। ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ হিতুৱাতি, যোগ্য নহি থাকিলে কথা। গতিকে যিখন ঘৰত গুৰু আসন নাই, যিখন ঘৰত কৃষ্ণৰ নাম কীৰ্তন নহয়, যিখন ঘৰলৈ ভকত বৈষ্ণৱৰ আগমন নঘটে, সেইখন ঘৰ ব্ৰহ্মাণ্ডৰ ভিতৰত আটাইতকৈ সুন্দৰ হ'লেও কিন্তু সেই জেগাডোখৰ থাকিবৰ যোগ্য নহয় বুলি ভাগৱতে আমাক কৈছে। আৰু সেইখন ঘৰলৈ অপায় অমংগল কিন্তু চিৰাচৰিতভাৱে আহিব। সেই চিৰাচৰিত অপায় অমংগলৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে প্ৰভু ভগৱন্তই ঘৰ এখন কেনেকৈ সুন্দৰৰূপে সজাই তুলিবৰ কাৰণে পাৰি তাৰ ব্যৱস্থা থৈ গৈছে। আৰু আজি সেই পৰীক্ষিতে অকণমান সময়ৰ কাৰণে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণৰ পৰা অকণমান সময়ৰ কাৰণে চাগে আঁতৰি গৈছিল, কলিৰ প্ৰভাৱ ঘটিছিল। আৰু সেই কলিৰ প্ৰভাৱত পৰি অকণমান সময়ৰ কাৰণে এনে এটা অপৰ্যায় মানে বিপদৰ সন্মুখীন হৈছে। সেই বিপদৰ সন্মুখীন হোৱাৰ পাছতো যিহেতু তেওঁৰ গাত ভকতৰ তেজ আছে, প্ৰভু ভগৱন্তৰ কৃপা আছে, সেইকাৰণে তেওঁৰ অনুশোচনা হৈছে। আৰু অনুশোচনা হৈ তেওঁ অনুতপ্ত হৈ কৈছে যে যদিও মই এই কাৰোবাৰ প্ৰভাৱত পৰিয়েই হওক বা স্বজ্ঞানেৰে হওক এনে এটা
দুৰ্গতি বা এটা অকৰ্ম কৰিলোঁ বা নকৰিবলগীয়া কাম কৰিলোঁ, তাৰ কাৰণে যিটো প্ৰায়শ্চিত্ত হয়, সেই প্ৰায়শ্চিত্ত মই যাতে এতিয়াই ভুগিব লগা হয়। সেইকাৰণে তেওঁ অনুতাপ কৰি কৈছে যে হে প্ৰভু, মোক কৃপা কৰা, এই দুখৰ যি মই দুখ কৰিলোঁ, সেই দুখৰ মোক দণ্ড এতিয়াই মই ভুগিব বিচাৰিছোঁ, ইয়াৰ পৰা মই পৰিত্ৰাণ পাব বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ। আমাৰ অপূৰ্ব লিখা আছে যে ক'ৰবালৈ গ'লে বৰগছ দেখিলে তলত ৰৈ অকণমান বহি আহিব লাগে বুলি কৈছে। যিহেতু বৰগছৰ যিটো ডাঙৰ চাহ, তাৰ বায়ুটো শীতল, সেইকাৰণে আমি আজি এই পবিত্ৰ ভেলত আপোনাৰ হেন মহান যিজন আপোনাৰ ঈশ্বৰৰ হেন নৰৰূপী আপোনাক আমি লগ পাইছোঁ। মোৰ প্ৰথম সংশয় হৈছে যে আমি 4 পুৰুষাৰ্থ সদায় পঢ়ি থাকোঁ, সদায় গাই থাকোঁ, কিন্তু মোৰ মনত মই নিজে এই তত্ত্বভাগ, মই পাৰমাৰ্থিক তত্ত্বভাগ ল'ব পৰা নাই। এই 4 পুৰুষাৰ্থনো কি, এই পাৰমাৰ্থিক তত্ত্বভাগ আমাক এই অভাৱবিলাক অকণমান আপুনি সংশয়টো দূৰ কৰিব বুলি মোৰ বিনম্ৰতা আপোনাৰ ওচৰত সেৱা নিদিছোঁ। দ্বিতীয় ভাগ হ'ল মোৰ মনৰ সংশয় যে টোপনিয়ে মৰণে সমান বুলি আমি এষাৰ কথা আছে, শুনিছোঁ। সেই হেতুকে আমি যে টোপনিৰ পৰা আহিয়ে পোনে আমি ভাগত পঢ়ি বৰ পাৰোঁনে নোৱাৰোঁ, এই সংশয় ভাগ আমাৰ ইয়াত কিমান সত্যতা আছে, আপুনি সম্পূৰ্ণৰূপে আমাক এই আশীৰ্বাদেৰে আপুনি দূৰ কৰিব বুলি মোৰ এই সেৱাৰ আপোনালৈ নিবেদন কৰিছোঁ। কৃষ্ণ। সুন্দৰ প্ৰশ্ন আমাৰ উপস্থাপন হৈছে। বাপজনে বৰ সুন্দৰ এটা প্ৰশ্নই আমাৰ মাজত অৱগত কৰিছে। বৰ্তমান যুগৰ কাৰণে সময় উপযোগী কিছু কথা আমি প্ৰথমে কৈছিলোঁ। 4 পুৰুষাৰ্থ বুলি ক'লে ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এই 4 পুৰুষাৰ্থ। আৰু এই 4 পুৰুষাৰ্থ সাধিবৰ কাৰণে আমি নৰৰূপে পৃথিৱীত অৱতাৰ ধাৰণ কৰিছোঁ। আৰু এই 4 পুৰুষাৰ্থ সাধন কৰিব পাৰিলেহে আমি প্ৰভু ভগৱন্তত আকৌ বিলীন হৈ যাব পাৰিম। যেনেকৈ প্ৰহ্লাদক কৈছিল যে তোমাৰ অসংখ্য পুণ্য জমা হৈ আছে, গতিকে সেই প্ৰহ্লাদ তুমি এতিয়াই কিন্তু বৈকুণ্ঠলৈ যাব নোৱাৰিবা। যেতিয়ালৈকে আমাৰ এই 4 পুৰুষাৰ্থ সিদ্ধ হৈ নাযাব, অৰ্থাৎ আপোনাৰ পাপ আৰু পুণ্য দুইটা ভৰালে যেতিয়া আপোনাৰ শেষ হৈ নাযাব, তেতিয়ালৈকে আপোনাৰ মোক্ষ সাধন নহ'ব। আপুনি যদি অনেক পুণ্য উপাৰ্জন কৰিছে, তেন্তে এটা আপুনি উন্নত শৰীৰ লাভ কৰিব বা আপোনাৰ স্বৰ্গবাস হ'ব। আৰু যদি আপুনি পাপ অৰ্জন কৰিছে, তেন্তে আপোনাৰ অধোগতি জীৱন লাভ হ'ব। কিন্তু যিজনৰ দুইটা শেষ হৈ যাব, তেওঁ পৰম ব্ৰহ্মত বিলীন হৈ যাব। আৰু পৰম ব্ৰহ্মত বিলীন হ'বৰ কাৰণে ভকতে কি নিবিচাৰে? হে প্ৰভু ভগৱন্ত, তোমাৰ চৰণত আমি সেৱা কৰিছোঁ। কি বুলি সেৱা কৰিছোঁ? যে মোৰ পাপ আৰু পুণ্য দুইটাৰ পৰা তুমি মুক্ত কৰি দিবা। মই পুণ্যটো নিবিচাৰোঁ, পাপটো নিবিচাৰোঁৱে, মই পুণ্যও নিবিচাৰোঁ বুলি কৈছোঁ। মোক যাতে তুমি পুণ্যৰ ভাগিও নকৰা। গতিকে কোনোবাই যদি ইয়ালৈ ভাবি আহে যে মোৰ ঘৰখনৰ কল্যাণ সাধন হওক, তেতিয়া কিন্তু আপুনি বন্ধনত সোমাই যাব। আপুনি প্ৰভু ভগৱন্তৰ ওচৰলৈ নামঘৰলৈ আহোঁতেই প্ৰভু ভগৱন্তই জানে আপুনি কি ভাৱনা লৈ প্ৰভু ভগৱন্তৰ নাম এই গুৰু গৃহলৈ আহিছে। বেলেগে আকৌ আপোনাক কৈ দিব নালাগে। এতিয়া আমি দেখোঁ যে সমস্তই কিবা নহয় কিবা এটা উদ্দেশ্য আগত ৰাখিহে কিন্তু বন্তি গছ জ্বলাইছে। যদি ঘৰত 4জন সদস্য আছে, 4জন সদস্যৰ হৈ 4 ভাগ বন্তি প্ৰজ্বলন কৰে, 5 ভাগ বন্তি প্ৰজ্বলন কৰে। এইটো নহয়, প্ৰভু ভগৱন্তই ভাৱনা খায়
কি খায়? ভাৱনা খায়। আপোনাৰ ভাৱটো জানিব বিচাৰে। প্ৰভু ভগৱন্ত কৃষ্ণ যেতিয়া দ্বাৰত আপোনাৰ কৌৰৱৰ ৰাজ খাবলৈ যায়, তেতিয়া দুৰ্যোধনে কয় যে মোৰ ৰাজসিংহাসন আছে, সেই ৰাজসিংহাসনত তুমি শোৱা। তাৰমানে ৰাজ পৰিয়ালত যেনেকৈ এজন ৰজাই যিখিনি আচৰণ কৰে তেনেধৰণৰ ব্যৱস্থাৰে তোমাক ৰাখিব মই বিচাৰোঁ। তেতিয়া প্ৰভু ভগৱন্তই কয় যে মই তোমাৰ সেই আতিথ্য গ্ৰহণ কৰিব নোখোজোঁ, মই বিদুৰৰ ওচৰলৈকে যাওঁ। বিদুৰৰ ঘৰখন এনেকুৱা, আপুনি ভিতৰত সোমালে ওপৰৰ তৰা দেখা পাব। প্ৰভু ভগৱন্তে ৰাজ আতিথ্য ত্যাগ কৰি কলৈ যায়? বিদুৰৰ ঘৰলৈ যায়। বিদুৰৰ ঘৰলৈ কি কাৰণে যায়? যে বিদুৰে তেখেতক বন্দনা কৰে, তেখেতক ভাল পায়। গতিকে সেই বিদুৰৰ ঘৰতে গৈ থাকেগৈ। বিদুৰে তেখেতক ভক্তি কৰে। এবাৰ সেই আতিথ্য গ্ৰহণ কৰিবলৈ যাওঁতে প্ৰভু ভগৱন্ত বিদুৰৰ ঘৰত ওলালেগৈ। বিদুৰৰ আইগৰাকী এখন মেখেলা চিলাই আছিল। হঠাৎকৈ প্ৰভু ভগৱন্ত ওলাই গ'ল। ওলোৱাৰ লগে লগে তেওঁ এনেকুৱা এটা পৰিৱেশ হৈ গ'ল যে প্ৰভু ভগৱন্তক এতিয়া কি কৰিব, ক'ত বহাব, ক'ত থ'ব, কি খাবলৈ দিব, ৱাল দি নাপায়। সেই মেখেলাখনকে পাই দিলে প্ৰভু ভগৱন্তক বহিবৰ কাৰণে। প্ৰভু ভগৱন্ত তাতে বহিলে। তাৰ পাছত তেওঁৰ ঘৰত বুলিবলৈ অন্য একো নাই, কল আছিলে কেইটামান, যিকেইটা কল পচি গৈছে তেওঁ কলটোক নিজে খাইছে আৰু বাকলিটো প্ৰভু ভগৱন্তক অৰ্পণ কৰি দিছে। প্ৰভু ভগৱন্তে খাই আছে। সেই মুহূৰ্তত বিদুৰ আহি উপস্থিত হৈছে আইগৰাকী মাৰি। আৰু যে জগতৰ ঈশ্বৰ যিজনৰ যাক যোগীয়েও ধ্যানত বিচাৰি নাপায়, সেইজন প্ৰভু ভগৱন্ত আমাৰ ঘৰলৈ আহিছে, তই বহিবলৈ দিছ, মেখেলাখন আৰু খাবলৈ দিছ কলৰ বাকলিটো। তেতিয়া প্ৰভু ভগৱন্তই বাৰণ কৰি কৈছে, কি বুলি কৈছে? যে মই তেওঁ কি দিছেতো লক্ষ্য কৰা নাই, তেওঁ মোক কি উদ্দেশ্য লৈ পেলাই, কি উদ্দেশ্য আগত ৰাখি মোক দিছে, সেইটোহে মই খাইছোঁ। তেওঁৰ ভাৱবিলাক খাইছোঁ। আজি আয়োজন কৰিছে, ইমান সুন্দৰভাৱে ভকত বৈষ্ণৱসকলে ভকতসকলক আমন্ত্ৰণ কৰিছে। ভকতে সেইটোহে বিচাৰে। ভকতে ইয়াত দ্ৰব্য খাবলৈ নাহে, খালি ভকতে বিচাৰে যে তেওঁলোকৰ সেৱা শুশ্ৰূষাবিলাক কেনেকৈ কৰিছে, কেনেকৈ আচাৰ মানে মাত কথা, আসন ভূষণ বচন, এই কথাখিনি কেনেধৰণে তেওঁলোকৰ কৰিছে, সেইটোহে কিন্তু ভকতজনে বিচাৰে। প্ৰভু ভগৱন্তৰ সেইটো বিচাৰে। আৰু ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰিটা সাধন যেতিয়া শেষ হৈ নাযাব, চাৰি পুৰুষাৰ্থ সিদ্ধি হ'বৰ কাৰণে মনুষ্য জীৱন আমি লৈছোঁ। আৰু এই চাৰি পুৰুষাৰ্থ সিদ্ধ হোৱাৰ পাছতেই আমি বৈকুণ্ঠৰ দ্বাৰত উপস্থিত হ'ব পাৰিম। সেইকাৰণে আমাক পুণ্য নালাগে, পাপটো নালাগে, পুণ্যও নালাগে। প্ৰহ্লাদৰ অসংখ্য পুণ্য থকাৰ কাৰণে তেওঁ ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়, অলপ পুণ্য তুমি ক্ষয় কৰা। আৰু যেতিয়া তোমাৰ পাপ আৰু পুণ্য দুয়োটাই শেষ হৈ যাব, সেইদিনা তুমি বৈকুণ্ঠলৈ আহিব পাৰিবা। সেইকাৰণে আমাৰ সংসাৰত আমি সকলোৱে আমি দুয়োটাৰ ভঁৰাল এদিন শেষ কৰি যাব লাগিব। যদি আপুনি চাই, দুজন বন্ধুৰ কথা মই ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰতে। দুজন বন্ধুৰ এজন খুব ধৰ্মপ্ৰাণ ব্যক্তি, তেওঁ ধৰ্মৰ পথত সদায় চলে। আন এজন বন্ধু, যিজন বন্ধু অধৰ্মৰ প্ৰাৰব্ধ, সমস্ত অধৰ্ম তেওঁৰ গাতে আছে। দুইজন নলেগলে লগা বন্ধু আছিল, দুইজন খোজকাঢ়ি গৈ আছে। এটা ঠাইৰ পৰা আন এটা ঠাইলৈ খোজকাঢ়ি গৈ আছে। গৈ থাকোঁতে অলপ দূৰ যোৱাৰ পাছত যিজন ধৰ্মৰ পথত চলি থাকে, সেইজনৰ এটা ডাঙৰ উজুতি খাই এটা আঙুলি ছিগি গ'ল। ২ নম্বৰজন, যিজন অধৰ্মৰ প্ৰাৰব্ধ বুলি কৈছিল, তেওঁ অলপ দূৰ খোজকাঢ়ি খোজকাঢ়ি গৈ থাকোঁতে তেওঁ এটা ধনৰ টোপোলা বিচাৰি পালে। দুইজনৰ মাজত সংশয় হৈ গুচি গ'ল যে মই ইমান জীৱনটো ধৰ্মৰ পথতে থাকিলোঁ, তথাপিতো মোৰহে এই দুৰ্দশা হ'ল। আৰু যিজনে অধৰ্মৰ পথতেই গোটেই দিন অতিবাহিত কৰিছে, তেওঁৰহে সেই সম্পদ লাভ হ'ল। মই ধৰ্মত
থাকি কি লাভ হ'ল দুইজনৰ মাজত সংশয় হৈ গ'ল কাৰণ ইমান ধৰ্মৰ পথত থাকি পেলাই তেওঁ বিপৰ্যয় হ'ল আমি দেখিছোঁ ভকতজনৰ আজি অৱস্থা নাই ধৰ্মৰ পথত ৰাতিৰ পৰা গধূলিলৈকে যিজন ভকতে ঈশ্বৰৰ সেৱাত ৰতি হৈ আছে সেইজন ভকতৰ দেখিছোঁ আৰ্থিক অৱস্থাটো ভাল হোৱাই নাই যিজনে ধৰ্মৰ পথত সদায় চলি আছে তেওঁৰ কিন্তু ৰূপে উন্নতি হৈছে আমাৰো সংশয় হৈ যায় কেতিয়াবা গতিকে দুইজনৰ মাজত সংশয় হ'ল সংশয় হোৱাৰ পাছত তেওঁ যম ৰজাৰ ওচৰত গৈ পালেগৈ যে যম ৰজা সুধিলে যে ঘটনাটোতো এনেকুৱাটো হ'ব নালাগিছিলে তেতিয়া যম ৰজাই ক'লে কথাটো সত্য কথা যে এজনটো ধৰ্মত চলা মানুহ হয় তেওঁ যিগতে কৈছে তেওঁ সদায়তো ঈশ্বৰৰ উপাসনা কৰি আছে তেওঁৰ সেই বিপৰ্যয়টো হ'ল আৰু যিজনে অধৰ্মৰ পথত চলি আছে তেওঁৰে কিন্তু সম্পদ লাভ হ'ল হেৰা চিত্ৰগুপ্ত তুমি ফাইলটো খোলা আমাৰ চিচি কেমেৰা লগোৱা আছে আপুনি কি ভাৱনা লৈ ইয়াত আছে আমি ক'লেও নক'লেও আপোনাৰ চিচিত ৰেকৰ্ড হৈ আছে আজিকালি ঘৰবিলাকত চবেই চিচি লগাই দিওঁ চোৰ ডকাইতৰ হাত কাঢ়িবৰ কাৰণে আপোনাৰ শৰীৰতো 10 দেৱতা ৰখা হৈছে 10টা চিচি কেমেৰা লগাই থোৱা আছে আৰু চিত্ৰগুপ্তৰ ৰেকৰ্ডিং কৰি আছে তাতে আপুনি যেনেকৈ আপোনাৰ মোবাইলটো লৈ গ'লে চিম কাৰ্ডখন যদি আপুনি কেনেকৈ পাই যায় বস্তুখিনি ওলাই যাব গতিকে সেই ৰেকৰ্ডিংটো চাবলৈ গ'লে চিত্ৰগুপ্তৰ ৰেকৰ্ডিংটো মেলি চালে দেখিলে সত্য কথা যিজন মানুহ আজি ধৰ্মৰ পথত চলি আছে সেইজন পূৰ্বজন্মত এজন অধৰ্মী আছিল আটাইতকৈ অধৰ্মী আছিল আৰু কৈছে যে এইটোৱেই কিন্তু তেওঁৰ শেষ প্ৰায়শ্চিত্ত ইয়াৰ পাছত কিন্তু তেওঁৰ প্ৰায়শ্চিত্ত নাই যিজন ইতিমধ্যে অধৰ্মৰ পথত চলি আছে বুলি কৈছে তেওঁ পূৰ্বজন্মত এজন পৰম ভক্ত আছিল সেইকাৰণে পৰম ভক্ত হোৱাৰ কাৰণে তেওঁৰ সেই ভক্তিৰ তেওঁৰ যিটো লাভ আছিলে পুণ্যৰ ভঁৰাল আছিলে পুণ্যৰ ভঁৰালৰ পৰা তেওঁ খৰচ কৰি আছে আৰু এইটোৱেই কিন্তু তেওঁ শেষ পুণ্যৰ ভঁৰাল ইয়াৰ পাছৰ পৰা কিন্তু তেওঁৰ পাপৰ প্ৰায়শ্চিত্ত পাবলৈ আৰম্ভ কৰিলে আমি এই বছৰৰ খেতি খাইছোঁ নে যোৱা বছৰৰ পৰা খেতিটো খাইছোঁ বাৰু নিশ্চয় যোৱা বছৰৰ পৰা খেতিটোহে খাই আছোঁ আমি ভঁৰালত যোৱা বছৰ যদি মই আহু খেতি কৰি থৈছোঁ মই খালী খেতি পাম জানো জহা ধানৰ খেতি যদি মই কৰি থৈছোঁ মই খালী খেতি বিচাৰি যাওঁ মই যি কৰি ৰাখিছোঁ তাৰ ফলটো পাম মই যদি আজি ভাল কাম কৰিছোঁ আপুনি যদি আজি ভাল কাম কৰিছে আজি যদি পুণ্য উপাৰ্জন কৰিছে তেন্তে সেই পুণ্যৰ ফলটো আপুনিয়ে খাব লাগিব আৰু আপুনি যদি পাপ অৰ্জন কৰিছে তেতিয়া পাপৰ ফলটো আপুনিয়ে গ্ৰহণ কৰিব লাগিব এইকেইটাত প্ৰক্সি নহয় প্ৰক্সি মানে আমি আগতে কলেজত যেতিয়া পঢ়িছিলোঁ কিছুমান ল'ৰা ছোৱালী আছে কলেজলৈ নাযায় লগৰটোক কয় তই মোৰ ৰোল নম্বৰটো আহিলে ইয়েছ ছাৰ বুলি কৈ দিব নন কলেজিয়েট ডিছকলেজিয়েট ব্যৱস্থা আছেতো গতিকে এজন ছাত্ৰই 2-3টা ৰোল নম্বৰ ইয়েছ ছাৰ বুলি কয় প্ৰক্সি মাৰে নাই যোৱা কিন্তু ধৰ্ম অৰ্থ কাম মুখ্য এই 4টা প্ৰক্সি নচলে আপোনাৰ ধৰ্ম আপুনিয়ে ল'ব পাৰিব আপুনি ভাবিব নালাগে যে আপুনি আহিছে আপোনাৰ ঘৰখনৰ সকলোৱে পাব নাপাব কিন্তু আইগৰাকী অকণমান পায় ব্যৱস্থা এটা আছে আইসকলক উদ্দেশ্য কৰি কোৱা হৈছে যে আইসকলে তেওঁৰ স্বামীয়ে কৰা পুণ্যৰ কিছু অংশ পাব পাৰিব বিশেষকৈ ঈশ্বৰ উপাসনাৰ ক্ষেত্ৰত কেনেকৈ পাব যিহেতু আইসকলে 7 দিনৰ কাৰণে সাধাৰণতে এনেকুৱা অনুষ্ঠান বা গুৰুগৃহৰ এনেকুৱা অনুষ্ঠানবিলাকৰ ঈশ্বৰৰ য'ত কথা আলোচনা হয় তেতিয়া 7 দিনৰ কাৰণে তেওঁলোকক অকণমান আঁতৰি থাকিব লগা হয় এইটো প্ৰাকৃতিক তেওঁলোকৰ এটা ব্যৱস্থা সেই ক্ষেত্ৰত আইগৰাকীয়ে কেনেকৈ ঈশ্বৰৰ সেৱা হ'ব বা কিবা কাৰণত যদি আইগৰাকী নামঘৰলৈ আহিব নোৱাৰিলেও বাপজন আহিলে তেওঁৰ কেনেকৈ পুণ্যৰ বা তেওঁৰ যিটো ধৰ্ম অৰ্থ কাম মুখ্য 4 পুৰুষাৰ্থ তেওঁ অকণমান বস্তু তেওঁ পাব পাৰিব কেনেকৈ পাব পাৰিব ব্যৱস্থাটো কৈছে শাস্ত্ৰত যে আইগৰাকীয়ে সদায় বাপজনক যিমান পাৰে ঈশ্বৰ উপাসনাৰ স্থানলৈ বা নামঘৰ বা অন্য ধৰ্মালোচনী য'ত ধৰ্মৰ কথা আলোচনা হয় ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন হয় সেই স্থানলৈ বাপজনক যিমান পাৰে আগবঢ়াই দিব
কেতিয়াও আইগৰাকীয়ে বাপজনক বাধা নিদিব। আৰু নামৰ অনুষ্ঠানলৈ যাওক বা ভাগৱতৰ অনুষ্ঠানলৈ যাওক, বাপজন ঘূৰি যোৱাৰ পাছত আইগৰাকীয়ে সিদ্ধ দিয়াৰ পাছত বাপজনক দুটা প্ৰশ্ন সুধিব। এটা সুধিলে হ'ব যে আজি যদি নামৰ অনুষ্ঠানত সুধিব কোন ভাগ কীৰ্তন আজি প্ৰসংগ হৈছিলে, এষাৰ কথা বাপজনক সুধিব। যদি আপুনি ভাগৱতৰ অনুষ্ঠানলৈ গৈছে, আপুনি সুধিব যে কোনটো অধ্যায়নো আজি ওলাইছিলে, তেতিয়া আপুনি লাভ পাব। যদি আৰু আপুনি সোধে যে আজি কি কি খোৱালে, যদি আপুনি সোধে যে আজি আপোনাৰ ৰন্ধন কেনেকুৱা হৈছিল, তেতিয়া কিন্তু ধৰ্ম অৰ্থ কামৰ মুখ্যৰ বাপজনৰ যি সাধনৰ ৰাস্তাত গৈ আছে, বাপজন অৰ্ধাংগিনী হিচাপে আপুনি যিটো আধা পাব লাগিছিল, আধা নাপাব। গতিকে বাপজনে যদি আপুনি বাপজনক কাইলৈৰ পৰা নামঘৰলৈ আহোঁতে নামঘৰলৈ ঘূৰি যোৱাৰ পাছত আপুনি সোধে বাপখিনিক আজি কোন ভাগ কীৰ্তন দিছিলে, তেতিয়া বাপজন কাইলৈৰ পৰা কিন্তু সাৱধান হ'বলৈ বাধ্য হ'ব। কাৰণ ইয়াত আহি তেওঁ বেলেগ কথা ভাবি থাকিলে নহ'ব, মোক আইগৰাকীয়ে সুধি দিব কোন ভাগ কীৰ্তন দিছিলে। গতিকে আপুনি হৰমোহনৰে দিলেনে, নাম অপৰাধৰে দিলেনে, চতুৰ্বিংশতি অৱতাৰে দিলেনে, তেওঁ ধ্যান দি সুধি থাকিব লাগিব কোন ভাগ দিলে। ত্ৰাহী দেৱধৰ্মৰে দিছে নেকি, এইবিলাক খুব সুন্দৰকৈ তেওঁ শুনি যাবলৈ বাধ্য। কাৰণ তেওঁ এটেনশ্যন থাকিব লাগিব। গোৱাৰ পাছতে আইগৰাকীয়ে সুধিব যে আজি কোনে কীৰ্তন কোন ভাগ কীৰ্তন দিছিলে, নাম কেনেকুৱা হৈছিল, প্ৰসংগ কেনেকুৱা হৈছিল, পাঠ কেনেকুৱা হৈছিল, এনেকুৱা কথাবিলাক সুধিব। আজি আপুনি ইয়ালৈ ঘূৰি আহিছে, যিজন আহিব পৰা নাই তেওঁক ইয়াৰ ৰসৰ কথা অকণমান ক'বগৈ লাগিব। তেতিয়া আইগৰাকীয়ে প্ৰভু ভগৱন্তৰ কৃপাত বাপজনে কৰা যিটো ধৰ্মাৰ্থ কামটো চাৰি পুৰুষাৰ্থ সাধনৰ অকণমান কিন্তু তেওঁলোকে লাভ কৰিব পাৰিব। আৰু চাৰি পুৰুষাৰ্থৰ ক্ষেত্ৰত আমি নিজৰ কাৰণে এই চাৰি পুৰুষাৰ্থ নিজে সাধন কৰিব লাগিব। ২ নম্বৰ প্ৰশ্নটো বাপজনে বৰ সুন্দৰ প্ৰশ্ন এটা সুধিছে যে শুই উঠি বিচনাৰ পৰা আহি ভাগৱত পঢ়িব পাৰে নে নোৱাৰে। আমি কিছু ক্ষেত্ৰত দুটা প্ৰশ্নৰ উত্তৰ হয়। নামৰ ক্ষেত্ৰত কোৱা হয় যে নাহিকে নিয়ম সংযম একো বিধি, ঈশ্বৰ উপাসনাৰ কাৰণে নাহিকে নিয়ম সংযম একো বিধি, এই কথাষাৰ আমি শুনো। কিন্তু সেই কথাষাৰ প্ৰযোজ্য হয় এটা বিশেষ স্তৰৰ ভকতসকলৰ কাৰণে, যিসকলে ইতিমধ্যে আমি নৱবিধ ভক্তিৰ চূড়ান্ত ভক্তিত উপনীত হ'বগৈ। কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছিল যে মাতৃ ভক্তি বহুবিধ নহয়, কিন্তু পুৰুষৰ কামনা অনুসাৰে ভক্তিৰ কিন্তু ভাগ হৈ যায়। আমি ৮১বিধ ভকতিৰ কথা পাইছোঁ, মুখ্যতে ৩বিধ ভকতি আছে। আমি সেই ৩বিধ উত্তম ভকতি, মধ্যম আৰু অধম, এই ৩টা ভাগত ভাগ কৰিছোঁ। নৱবিধ ভকতিৰ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সচিত্ৰ পদসেৱন স্মৰণ, এই ১০বিধ ভক্তি আছে। ঈশ্বৰক পাবৰ কাৰণে আমি ৯টা ব্যৱস্থাৰে ঈশ্বৰৰ উপাসনা কৰিব পাৰোঁ। কেনেকৈ? মই ঈশ্বৰক পাবৰ কাৰণে ঈশ্বৰৰ কথা শুনিব পাৰোঁ, ঈশ্বৰক পাবৰ কাৰণে মই ঈশ্বৰৰ কীৰ্তন কৰিব পাৰোঁ, ঈশ্বৰক পাবৰ কাৰণে মই ঈশ্বৰৰ কথা স্মৰণ কৰিব পাৰোঁ। এনেকৈ ৯বিধ ভাৱেৰে ৯বিধ প্ৰকাৰে ঈশ্বৰক পাব পাৰে, ঈশ্বৰৰ সেৱা কৰিব পাৰে, ভক্তি কৰিব পাৰে। প্ৰকৃততে ৯বিধে হ'ব লাগিছিল। তেতিয়াহ'লে সেই ৯বিধত আমাৰ ভাগ ৩টা হ'ব, এজন উত্তম, এজন মধ্যম, এজন অধম। এই উত্তম, মধ্যম আৰু অধম তাতো ৩জন থাকিব। উত্তমত ৩জন, মধ্যমত ৩জন আৰু অধমত ৩জন।
সেই 3 নগুণ 27 পূৰণ 3 81 এই 81বিধ ভক্তি মই যদি কাৰোবাৰ দেহ হয় মই কাৰোবাক হত্যা কৰিব বিচাৰিছোঁ বা কাৰোবাৰ মই অপকাৰ সাধন কৰিব বিচাৰিছোঁ এই উদ্দেশ্যে মই ঈশ্বৰক উপাসনা কিন্তু কৰিছোঁ ঈশ্বৰৰ কীৰ্তন কৰিছোঁ মোৰ উদ্দেশ্য কিন্তু কাৰোবাক হত্যা কৰা কাৰোবাক হিংসা কৰা এইটো অধৰ্মত কৰিব কিন্তু তেওঁ ভকতি হৈছে 9বিধ ভক্তিৰ ভিতৰত কৰিছে নহয় শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সতীত্ব পদসেৱন তেওঁ এইকেইটা যে ভকতি আছে এই ভকতিকেইটা কৰিছে কিন্তু উদ্দেশ্যটো তেওঁ কিন্তু পৰৰ অনিষ্ট সাধন কৰাৰ কাৰণে কিন্তু অধৰ্মত পৰিব অধৰ্মৰ 3টা ভাগ থাকিব মধ্যম তেওঁ ৰাজ সুখ বা সুখ শাশ্বত এইবিলাক বিচাৰি পেলাই ঈশ্বৰৰ উপাসনা কৰিছে 9বিধ ভক্তিৰে কৰিছে আকৌ উত্তম একেবাৰে উত্তম যিজনে একেবাৰে পৰম ঈশ্বৰৰ সেৱাত সদায় ৰতি হয় ঈশ্বৰৰ সেৱাকে যাতে সদায় কৰি থাকিব পাৰোঁ এনে এটা কামনা লৈ পেলাই ঈশ্বৰক শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সতীত্ব পদসেৱন এনেকৈ কৰি 9বিধ ভক্তিৰ যোগেদি তেওঁ ঈশ্বৰ উপাসনা কৰি আছে এই 3টা ব্যৱস্থাৰ যোগেদি তুমি যদি ঈশ্বৰক উপাসনা কৰা তেন্তে মাতৃ তুমি কিন্তু এই সংসাৰতে ভ্ৰমি থাকিব লাগিব আৰু এই সংসাৰত ভ্ৰমি থকা এই যে 3টা প্ৰকাৰৰ ব্যৱস্থা আছে তাৰ কাৰণে কিন্তু এইবিলাক আখৰা আছে আমি সেই ধাপটো পাৰ হৈ গৈ নিৰ্গুণ ভকতি কৰিবৰ কাৰণে প্ৰয়াস কৰিব লাগে যেতিয়া নিৰ্গুণত ভকতজন প্ৰৱেশ কৰিব তেওঁৰ কাৰণে এই নিয়ম আৰু সংযম একো নাথাকিব তেওঁ সেই নিয়ম আৰু সংযমৰ পৰা বাহিৰ হৈ যাব আৰু নিয়ম আৰু সংযমৰ পৰা বাহিৰ হৈ গ'লে মানে কেনেকৈ বাহিৰ হ'ব তেওঁ সমস্ত প্ৰাণীতে ঈশ্বৰক দেখা পাব তেওঁৰ উদ্দেশ্য ঈশ্বৰৰ সেৱা কৰাটো তেওঁৰ দায়িত্ব আৰু কৰ্তব্য সেইকাৰণে তেওঁ ঈশ্বৰক উপাসনা কৰিব সদায় নিত্য নৈমিত্তিক অনৰ্গল তেওঁ ঈশ্বৰৰ কথাকে ভাবি থাকিব সেইকাৰণে সেই মুহূৰ্তত তেখেতৰ এই 3টা অৱস্থাৰ যিটো কামনা আছিল কামনাযুক্ত ভকতিৰ 81বিধ ভকতিৰ পৰা ওপৰৰ ভকতিটো নিৰ্গুণ ভকতি থকাজনে কিন্তু কেনেকৈ গা ধুই আহি ঈশ্বৰ উপাসনা কৰিছে গা ধুইছে খাইছে নাখাইছে সেইটো কিন্তু তেওঁৰ কাৰণে প্ৰযোজ্য নহ'ব এতিয়া ভকতজনৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ কোনটো স্তৰৰ ভকত যদি তেওঁ এই 81বিধ ভকতিৰ ভিতৰত সোমাই থকা এজন ভকত হয় তেওঁৰ কাৰণে কিন্তু নিয়ম প্ৰযোজ্য হ'ব এই নিয়মবিলাক আমি নিৰ্ধাৰণ কৰা আছে যেনেকৈ আমি ইয়ালৈ আহিবৰ কাৰণে গা পা ধুই সুন্দৰ এটা মনলৈ স্বাস্থ্য মানে পৰিষ্কাৰ পৰিচ্ছন্ন হ'লে আমি ইয়ালৈ আহোঁ কিন্তু যদি তেওঁ নিৰ্গুণত গুচি গৈছে কাৰণ সমস্ত জগততে তেওঁ প্ৰভু ভগৱন্তক দেখা পাইছে তেতিয়া তেওঁৰ কাৰণে কিন্তু নিয়ম প্ৰযোজ্য নহ'ব এতিয়া সেইটো নিৰ্ভৰ কৰিব বাপজনৰ ভকতিৰ স্তৰৰ ওপৰত যদি তেওঁ কামনাযুক্ত ভকতি নিৰ্গুণ ভকতি গুণময় ভকতিৰ ভিতৰত আছে তেওঁৰ কাৰণে কিছু নিয়ম প্ৰযোজ্য হ'ব আৰু যদি নিৰ্গুণলৈ তেওঁ যাব পাৰিছে নিজকে সেই অৱস্থালৈ দিব পাৰিছে তেন্তে তেওঁৰ কাৰণে সেই নিয়ম প্ৰযোজ্য নহ'ব আৰু কোনো ভকতেই চিধা চিধিকৈ নিৰ্গুণলৈ যাব নোৱাৰে নিৰ্গুণলৈ যাবৰ কাৰণেও গুণময় ভকতিৰ যোগেদিহে নিৰ্গুণ ভকতিলৈ যাব পৰা যায় গতিকে বাপজনৰ প্ৰশ্নটো আমি তেনেধৰণে উত্তৰ দিয়া হৈছে গতিকে সেইজন বাপে নিৰ্ভৰ কৰিব তেওঁৱে বিচাৰ কৰি চাব তেওঁ কোনটো ভকতিৰ স্থলত আছে গতিকে আমি ভাবিছোঁ বাপজনৰ প্ৰশ্নটো উত্তৰ দিয়া হৈছে বাকী আমি পদে পদে আকৌ অকণমান যাবৰ কাৰণে প্ৰয়াস কৰা